আজিৰে পৰা আৰম্ভ হৈছে 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা। ৰাজ্যখনৰ লগতে নলবাৰী জিলাৰ গোৱাৰাদল বিধান হাইস্কুল পৰীক্ষা কেন্দ্ৰতো আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। কেন্দ্ৰটোত 7খন বিদ্যালয়ত সৰ্বমুঠ 158 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে। পৰীক্ষা কেন্দ্ৰটোৰ সন্মুখত ৰাতিপুৱা ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱক অভিভাৱিকাসকলকো দেখা যায় যদিও পিছলৈ পৰীক্ষা কেন্দ্ৰটোত পৰীক্ষা আৰম্ভ হোৱাৰ আগে আগে অভিভাৱক অভিভাৱিকাসকল উক্ত পৰীক্ষা কেন্দ্ৰটোৰ পৰা আঁতৰি গৈ পৰীক্ষাৰ্থীসকলৰ লগতে কেন্দ্ৰটোৰ কৰ্তৃপক্ষক পৰীক্ষা নিয়াৰিকৈ চলোৱাত সুবিধা দিয়ে। উল্লেখযোগ্য যে কেন্দ্ৰটোৰ এক্সটাৰ্নেল নলবাৰী বাণিজ্য মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডক্টৰ ৰজত ভট্টাচাৰ্যই পৰীক্ষা আৰম্ভ হোৱাৰ প্ৰায় এঘণ্টা আগতে কেন্দ্ৰটোত উপস্থিত হৈ পৰিৱেশ বুজ লৈ অতি নিয়াৰিকৈ পৰীক্ষা আৰম্ভ কৰে। প্ৰথম দিন গতিকে আমাৰ গোৱাৰাদল মিলন চেণ্টাৰৰ অইনবেলিৰ দৰে এইবেলিও শান্তিপূৰ্ণভাৱে পৰীক্ষা সম্পূৰ্ণ আৰম্ভ হৈছেই। গতিকে আমাৰ এছ'চাৰে প্ৰায় 7 বজাত থানাত উপস্থিত হৈছে আমাৰ লগত। গতিকে আমি থানাৰ পৰা প্ৰশ্ন কাকতবিলাক সংগ্ৰহ কৰি আমাৰ চেণ্টাৰলৈকে লৈ আহিছোঁ। গতিকে আমাৰ গোৱাৰাদল মিলন চেণ্টাৰৰ এইবাৰ টোটেল কেণ্ডিডেট হৈছে 158, তাৰে ল'ৰা 82 আৰু ছোৱালী 76। গতিকে আমাৰ শান্তিপূৰ্ণভাৱে গোটেইখিনি দিন যাব বুলি আমি বিশেষভাৱে আশা কৰিছোঁ। এই যিটো পৰীক্ষা কেন্দ্ৰ, এই পৰীক্ষা কেন্দ্ৰ মিলন উচ্চ মাধ্যমিক বিদ্যালয়ৰ কেইখন বিদ্যালয় ইয়াত সংলগ্ন? ইয়াত প্ৰায় 7খন স্কুলে আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে। গতিকে এই গোটেইকেইখন স্কুলৰ ছাত্ৰ ছাত্ৰী আহি ইতিমধ্যে পৰীক্ষা হলত ছাত্ৰ ছাত্ৰীবিলাকে প্ৰদৰ্শন কৰিছে আৰু শান্তিপূৰ্ণভাৱে গোটেই পৰীক্ষা কেন্দ্ৰটো শান্তিপূৰ্ণ বিৰাজ কৰিছে। নলবাৰীৰ পৰা মেৰাজুল হুছেইন কাজিৰ ৰিপৰ্ট।